নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 5 ধূলিকণা মই। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ 1 নম্বৰত দিয়া আছে যে চমু উত্তৰ দিয়া। ইয়াৰে আমাৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে কবি মৰি গ'লেও জগতৰ কি নহয় বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কবি মৰি গ'লেও জগতৰ অকণো হানি নহয় বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো যে কবিৰ মৃত্যু হ'লেও জগতখন সদায় নিয়মমতে চলি থাকিব বুলি কৈছে। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে কবিৰ মৃত্যু হ'লেও জগতখন সদায় নিয়মমতে চলি থাকিব বুলি কৈছে, কাৰণ কবি জগতখনৰ কাৰণে এটি ধূলিকণা মাত্ৰ। ক নম্বৰ প্ৰশ্নটো কৈছে যে এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা কি কাৰণে গম নাপায়। ইয়াৰ উত্তৰটো লিখিম যে এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা গম নাপায়, কবি এক ধূলিকণা মাত্ৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰটো যে কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে। ইয়াৰ উত্তৰটো লিখিম যে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে কবিৰ মতে কবি জগতখনৰ বাবে এটা মাত্ৰ ধূলিকণা। কবিয়ে যিদিনা মৃত্যুবৰণ কৰিব সেইদিনা জগতৰ কোনো হানি নহ'ব। কবিৰ মৃত্যুৰ খবৰো জগতৰ কোনোৱে নাজানিব। কবি নোহোৱা হ'লেও জোনবেলিয়ে সময়মতে নিজৰ কাম কৰিয়ে থাকিব। দিন গ'লে ৰাতি আৰু ৰাতি গ'লে দিন হ'ব। গছ বন সকলোতেও সময়তেই ফুল ফল ধৰিব। গ্ৰহ নক্ষত্ৰবোৰেও নিজৰ পথেৰে গতি কৰি থাকিব। এতিয়াৰ দৰেই জগতৰ সকলো মানুহৰ দৈনিক কাম কাজ চলি থাকিব। তাত চিন্তাৰ কোনো কাৰণ নাথাকিব। এই জগতত চলি থকা কোনো নিয়মৰে অকণো সাল সলনি নহ'ব। কবি নোহোৱাৰ বাবে জগতখনৰ কোনো কামেই নোহোৱাকৈ পৰি নাথাকিব। জগতখনৰ কোনো মানুহেই কবিৰ মৃত্যুৰ খবৰটোকে নাপাব। বিশাল জগতখনত থকা অসংখ্য ধূলিকণাৰ মাজত কবিও মাত্ৰ এটি ধূলিকণা। কবিৰ অবিহনে এই বিশাল বিশ্বৰ অকণো হানি নহয়। এনেদৰে কবি চন্দ্ৰধৰ বৰুৱাই নিজকে বিশাল বিশ্বৰ এটা ক্ষুদ্ৰ ধূলিকণাৰ লগত তুলনা কৰি উক্ত কবিতাটো সুন্দৰভাৱে উপস্থাপন কৰিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ক নম্বৰটো যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে দিয়া আছে ক নম্বৰটো আজিৰ দৰেই নীতে জগত চলিব। নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মেৰে লৰচৰ অলপো নহয়। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে উক্ত কবিতাফাঁকি 8ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ধূলিকণা মই শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিম সংগতিত যে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰি উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত ব্যাখ্যাখিনিত আমি লিখিম যে এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত কবি এটি মাত্ৰ ধূলিকণা। এই জগতখনত অসংখ্য ধূলিকণা আছে, তাৰে ভিতৰত কবিও আছে। কবিৰ মৃত্যু হ'লেও জগতখনৰ কাম নিতৌ আগৰ দৰেই চলি থাকিব। কবিৰ মৃত্যুৰ খবৰ জগতৰ কোনোৱে গমেই নাপাব। জগতখনৰ কোনো কামেই পৰি নাথাকিব। কবি নহ'লেও জগতখনৰ সকলো কামেই নিয়মীয়াভাৱে চলি থাকিব। তাত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কবিৰ মৃত্যুৰ বাবে এই জগতখনৰ কোনো নিয়মৰে অলপো সাল সলনি নহ'ব। বিশ্বৰ সকলোবোৰ আগৰ দৰেই চলি থাকিব। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাক খ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছত অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে প্ৰসংগ লিখিম প্ৰথমে যে উক্ত কবিতাফাঁকিৰ আমাৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ধূলিকণা মই কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিব লাগিব সংগতিত যে কবিয়ে এই বিশাল জগতখনত নিজৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত লিখিম যে ব্যাখ্যাত লিখিম যে এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডখনত অসংখ্য ধূলিকণা আছে। এই ধূলিকণাবোৰৰ ভিতৰত কবিও এটি। কবিৰ মৃত্যুত এই সুবিশাল জগতখনত অকণো প্ৰভাৱ নপৰিব। কবিৰ মৃত্যুত এই জগতৰ
কোনো নিয়মৰ সালসলনি নহ'ব। কবিৰ মৃত্যুত এই জগতৰ কেনিও অকণো হানি নহ'ব। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰখিনি 4 নম্বৰখিনি যে ভাৱ বহলাই লিখে। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে 2 নাৱত 2 ভৰি। ইয়াৰ উত্তৰখিনি লিখিম যে কোনো এজন লোকে দুটা কাম একেলগে কৰি থকা অৰ্থাৎ কোনো এটা কামেই এৰি দিব নোখোজা। কেতিয়াবা এজন ব্যক্তিয়ে কোনো এটা কাম কৰিবৰ বাবে আন এটা কাম এৰি দিবলগীয়া হয়। কিন্তু মানুহজনে কোনো এটা এৰিব নোখোজা হোৱাকে 2 নাৱত 2 ভৰি বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে যে তুলসীৰ লগত কলপটুৱাৰ মুক্তি। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে তুলসীক পবিত্ৰ জ্ঞান কৰা হয়। সেইবাবে পূজা সেৱা সকলোতে তুলসীৰ ব্যৱহাৰ কৰা হয়। তুলসী এনেই পবিত্ৰ, তাত যাগ যজ্ঞ পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়। কলপটুৱা পবিত্ৰ বস্তু নহয়, কিন্তু পবিত্ৰ অনুষ্ঠানত তুলসী আদি থবৰ বাবেই কলপটুৱাৰে তৈয়াৰী খল বা ডঙাৰ প্ৰয়োজন হয়। গতিকে পবিত্ৰ তুলসীৰ স্পৰ্শত কলপটুৱাও পবিত্ৰ হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে যি পবিত্ৰ সি আনকো পবিত্ৰ কৰে আৰু সেয়েহে পবিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সৎ সংগ লোৱা উচিত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 5 নম্বৰখিনি দিয়া আছে যে সমাৰ্থক শব্দ লিখা। প্ৰথমে দিয়া আছে আমাৰ জন। এইটো লিখিম আমি সৰখী বা শশধৰ বা জনবাই বা নিশাপতি বা নিশাকৰ বা আদি। তাৰপিছতটো দিয়া আছে সংসাৰ। এইটো লিখিম আমি খৰ। তাৰপিছত দিয়া আছে যে অসংখ্য। এইটো লিখিম যে অগণন বা অজস্ৰ বা সীমাহীন আদি। তাৰপিছতটো দিয়া আছে আমাৰ হানি। এইটো লিখিম আমি অসুবিধা। গছ মানে বিৰিখ বা বৃক্ষ। তাৰপিছত ফুল মানে হৈছে পুষ্প। বিশাল এইটো লিখিম আমি ডাঙৰ। তাৰপিছত দিয়া আছে আমাৰ 6 নম্বৰখিনি যে বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে ভাতঘৰ। এইটো লিখিম যে ৰমেনৰ গীতাহঁতৰ ঘৰতে ভাতঘৰ, সি তাৰ পৰা যাবলৈকে মন নকৰে। তাৰপিছত 2 নম্বৰটো আমাৰ দিয়া আছে যে ভৰিৰ থলি। এইটো লিখিম যে এনেকৈ আমি যে সজাই কিছুমান মানুহে নিজকে ভগৱানৰ ভৰিৰ থলি বুলি গণ্য কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে যে আমাৰ বাক্য ৰচনা চকুত লগা। এইটো আমি এনেকৈ বাক্য ৰচনা কৰিম যে ৰীতাজনী বৰ এজনী হৈ চকুত লগা হৈ পৰিছে। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছত কাণ বাগৰা। এইটো লিখিম যে আমি ইকাণ সিকাণ কাণ বাগৰি বিষ্ণুৰ বিয়াত খবৰটো গাঁৱৰ ৰাইজৰ কাণত পৰিছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানে। ধন্যবাদ।